মা চামুণ্ডা 2 ফেব্ৰুৱাৰী 2025 ৰবিবাৰৰ বিষয়ে আমি ৰাশিফল লৈ আহিছো চতুৰ্থী তিথি 9:58 লৈকে আৰু 9:58 পিছত পৰিব পঞ্চমী তিথি বসন্ত কালৰ পঞ্চমী তিথিৰ দিনা সৰস্বতী পূজা হয় সকলোৱে জানে সৰস্বতী পূজা যিসকলে 2 তাৰিখে পালন কৰিম বুলি ভাবে তেওঁলোকে ৰাতিপুৱা 10টা বজাৰ পিছত আপোনালোকে 2 তাৰিখে পালন কৰিব পাৰে আৰু উৎকৃষ্ট দিন হৈছে 3 তাৰিখ সকলোৱে 3 তাৰিখে পালন কৰিব 3 তাৰিখে যেহেতু সূৰ্য উদয়টো পাব 3 তাৰিখে আপোনালোকে ৰাতিপুৱা 10টা বজাৰ আগত মুঠতে ঘট প্ৰতিষ্ঠা কৰি বা পূজা ঘট প্ৰতিষ্ঠা যিয়ে নকৰক নিয়ম যিখিনি কৰে আৰু সেইখিনি আপোনালোকে 10টা বজাৰ ভিতৰত কৰিলে হ'ল আৰু পূজাটো 9টা বজাৰ 10টা বজাৰ আগতো পূজাটো কমপ্লিট নহব পাৰে আপোনালোকে তেতিয়া জাস্ট আৰম্ভ কৰি দিলে হয় শেষ যেতিয়া হ'ব হেনেকে আপোনালোকে বস্তুটো মিলাই লব কিন্তু 9:58 পৰা 2 তাৰিখে আপোনাৰ সৰস্বতী পূজা লাগি যাব 3 তাৰিখলৈকে থাকিব মানে আজি নক্ষত্ৰ থাকিব উত্তৰা ভাদ্ৰপদ নক্ষত্ৰ আৰু কৰণ থাকিব ক্ৰম ৰূপে বিষ্টিকৰণ আৰু ববকৰণ আৰু যোগ থাকিব ক্ৰম ৰূপে শিৱ যোগ তাৰ পিছত লাগি যাব পঞ্চমী তিথি লগাৰ লগে লগে সিদ্ধি যোগ লাগি যাব আৰু আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ মীন ৰাশি হ'ব আৰু আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ দুভগা যোগ পৰিব আজি দিনটোত 12:13 দুপৰীয়াৰ পৰা 12:56 দুপৰীয়ালৈকে অভিজিত মুহূৰ্তটো থাকিব আৰু ৰাহু কালটো থাকিব 4:39 আবেলিৰ পৰা 6 বজালৈকে গধূলিলৈকে মানে তাৰ পিছত আজি দিশফুলটো থাকিব পশ্চিম দিশত এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম মেষৰ কাৰণে আজি দিনটোত অকনমান চিন্তা বনি থাকিব যিকোনো কথাতে আপোনালোকে টেনচন ল'ব পাৰে যিকোনো সৰুকুৰা কথাতে আপোনালোকৰ টেনচনটো অন্য দিনতকৈ বেছি হ'ব পাৰে বা সৰুকুৰা কথাই আপোনালোকক মনত আঘাত কৰিব পাৰে পইচা পাতিক লৈ টেনচন হ'ব পাৰে যিকোনো সা সম্পত্তিক লৈ আপোনালোকৰ টেনচন হ'ব পাৰে বৃষ ৰাশিৰ কাৰণে এতিয়া মই ক'বলৈ ওলাইছো বৃষ ৰাশিৰ কাৰণে আজি দিনটো লাভালাভৰ স্থিতি বনিব ধন আদিৰ দিশত ব্যৱসায় বাণিজ্যৰ দিশত আপোনালোকৰ কাৰণে লাভৰ স্থিতি দেখা গৈছে প্ৰেম প্ৰীতিৰ ক্ষেত্ৰতো আপোনালোকৰ মানে লাভৰ স্থিতিয়ে বনিব আৰু লগতে আপোনালোকে যদি ভ্ৰমণত আজি দিনটো যাম বুলি ভাবিছে তেতিয়াহলে ভ্ৰমণত যাব পাৰে নতুন মানুহ যদি লগ কৰিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে কৰিব পাৰিব মিথুন ৰাশিৰ কাৰণে মধ্যম স্থিতি থাকিব কাৰ্যক্ষেত্ৰত কৰ্মক্ষেত্ৰত অকনমান টেনচন থাকিব অকনমান প্ৰেছাৰ থাকিব পাৰে যিকোনো নতুনত্ব কৰ্মক্ষেত্ৰৰ কাৰণে আজি দিনটোত নকৰিব আৰু বাণীত অকনমান সংযম কৰি পেলাই কাৰ্যক্ষেত্ৰত চলিলে আপোনালোকৰ ভাল হ'ব এতিয়া আহিব কৰ্কট ৰাশিৰ কাৰণে ভাগ্যদায়ক হ'ব যিকোনো বস্তু কিনা মেলা কৰা যিকোনো বস্তু আলোচনা কৰা যিকোনো সম্পত্তি এটা কিনাৰ কাৰণে ঘৰত যে ধৰক আলোচনাত বহে বা চোৱা চিতা কৰে সেইবিলাকৰ কাৰণে আজি দিনটো ভাল দেখা গৈছে লগতে আপোনালোকে ধৰ্ম আৰু আধ্যাত্মৰ লগত জড়িত যিকোনো কাম কৰিব পাৰিব এতিয়া আহিব সিংহ ৰাশিৰ কাৰণে মানসিক প্ৰেছাৰ বনি থাকিব মানসিক প্ৰেছাৰৰ মাজেৰে নিজৰ দায়িত্ববিলাক নিৰ্বাহ কৰিবলৈ চেষ্টা কৰিব মানসিক ধৰণৰ ধৰক প্ৰেছাৰ আহিয়ে থাকে মানুহৰ জীৱনত সেইটো একদম সাধাৰণ বিষয় সেই বুলি আপোনালোকে নিজৰ দায়িত্বৰ পৰা আঁতৰি নাযাব বা মুখ ইফাল নকৰিব দায়িত্ববিলাক ভালকে কৰিব আৰু আপোনালোকে যিমান পাৰে আধ্যাত্মৰ সহায় লৈ পেলাই দিনটো পাৰ কৰিবলৈ চেষ্টা কৰিব এতিয়া আহিব কন্যা ৰাশিৰ কাৰণে আজি দিনটোত যিকোনো সন্ধিৰ ক্ষেত্ৰত যিকোনো নতুন মানুহ লগ কৰাৰ ক্ষেত্ৰত যিকোনো মানে সন্ধিৰ মানে ব্যৱসায় বাণিজ্য যদি ধৰক চলি আহিছে তেনেকুৱাত আপোনালোকে ব্যৱসায় বাণিজ্যৰ আলোচনা কৰা হিচাপ কিতাপ কৰা এইবিলাক মেনেজ কৰা এনেকুৱা ধৰণৰ কামবিলাক কৰিব পাৰে ডেইলি ইনকামৰ লগত জড়িত আপোনালোকে বা ডেইলি ৰুটিনৰ লগত জড়িত কামবিলাক আপোনালোকে কৰিব পাৰে এতিয়া আহিব তুলাৰ কাৰণে যিকোনো মহত্বপূৰ্ণ ডিসিশন লোৱা যিকোনো বিশেষ নতুন কাম কৰা আপোনালোকৰ কাৰণে বিশেষ শুভ বুলি ক'ব নোৱাৰি সাৱধান অকনমান হ'ব আৰু বাণী আপোনালোকেও সংযম ৰাখিলে ভাল হ'ব বৃশ্চিক ৰাশিৰ কাৰণে এতিয়া আমি ক'বলৈ ওলাইছো বৃশ্চিক ৰাশিৰ কাৰণে প্ৰেমৰ ক্ষেত্ৰত ভাল ল'ৰা ছোৱালীৰ লগত জড়িত কামবিলাকৰ কাৰণে ভাল যিকোনো বস্তু কিনা মেলা বা যিকোনো আলোচনা বা যিকোনো বুদ্ধিবৃত্তিৰ লগত জড়িত কামৰ কাৰণে শুভ দেখা গৈছে এতিয়া আহিব ধনু ৰাশিৰ কাৰণে মানসিকভাৱে আপোনালোকে নিজকে অকমান ষ্ট্ৰং কৰিব লাগিব আপোনালোকে কিছুমান সৰু সৰু কথাত বেছিকে গাত লগাই নলব বেছিকে টেনচন নলব তেতিয়া আপোনালোকৰ কাৰণে ভাল হ'ব লগতে আজি দিনটোত মাক দেউতাকৰ লগত কোনো ধৰণৰ কাজিয়া পচাল আপোনালোকে ক্লেক কাজিয়া নকৰাটো ভাল হ'ব এতিয়া আহিব মকৰ ৰাশিৰ কাৰণে আজি দিনটোত যিকোনো ক্ষেত্ৰতে আপোনালোকৰ শুভ বা লাভজনক দেখা গৈছে যিকোনো যাত্ৰাৰ ক্ষেত্ৰত আপোনালোকৰ ভাল ছুটি যাত্ৰাৰ পৰা আপোনালোকে লাভ পাব লগতে বন্ধু বৰ্গৰ পৰা ভাই ভনীৰ পৰা আপোনালোকে লাভ পোৱাৰ সংযোগ দেখা গৈছে ৰাশিৰ কাৰণে পইচা পাতিৰ দৃষ্টিভংগীৰ পৰা আৰু যদি কিবা বৈবাহিক আপোনালোকৰ মীমাংসা কৰিব লগা আছে সেইফালে খালি সাৱধান হ'ব পইচা পাতিৰো বিশেষ ডাঙৰ পইচা নিবেশ নকৰিব আৰু পইচা পাতিৰ আলোচনাবিলাক কৰোঁতে অকনমান কুল মাইণ্ড হৈ পেলাই আপোনালোকে
ভালকে ভাবি চিন্তি আপোনালোকে কথাবিলাক ক'ব এগ্ৰেছিভ নহ'ব তেতিয়া আপোনালোকৰ কাৰণে সমস্যা হ'ব পাৰে এতিয়া আহিব মীন ৰাশিৰ কাৰণে আজি দিনটোত ভাগ্যদায়ক হ'ব যিকোনো যাত্ৰাৰ ক্ষেত্ৰত বেলেগৰ ওপৰত প্ৰভাৱ পেলোৱাৰ ক্ষেত্ৰত ব্যৱসায় বাণিজ্য বা যিকোনো কামৰ ক্ষেত্ৰত আপোনালোকৰ কাৰণেও ভাল দেখা গৈছে বাণী আপোনালোকে যিমান মধুৰ কৰি চলিব যিমানে আপোনালোকে লাহে ধীৰে ভাবি চিন্তি কথাবিলাক পাতিব বা কৰিব কিমানে আপোনালোকৰ কাৰণে দিনটো ভালেৰে যাব এতিয়া আহকচোন আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰোঁ আজিৰ দিনটোত মহা উপায় বিশেষ বেলেগ নিদো সৰস্বতী পূজাৰ দিন সৰস্বতী মাক আৰাধনা কৰাৰ দিন গতিকে আপোনালোকে মন্দিৰত গৈ পেলাই পূজা দিয়ক বা ঘৰতে কৰক অনুষ্টুপীয়াকৈ অকণমানকৈ ফটো এখন লৈ ফুল দুপাহ দি পেলাই ক্ষীৰ অকণ বনাই তেনেকৈ কৰক বা বেলেগ মণ্ডপত গৈ আপোনালোকে ক্ষীৰৰ বস্তুৱে দান কৰক সৰু সৰু ল'ৰা ছোৱালীক পঢ়া শুনাৰ বস্তুৱে আপোনালোকে দিয়ক আপোনালোকে দিব পাৰে আজি আৰু কাইলৈ দুটা দিনতে আপোনালোকে দিব পাৰিব সেইকাৰণে আজি মই বেলেগ মহা উপায় নিদিওঁ কাৰণ আজি আমাৰ সৰস্বতী মাৰ দিন গতিকে আমি সৰস্বতী মাৰ ওপৰত ফ'কাছ কৰিলে বেছি ভাল হ'ব ধন্যবাদ